নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল বহুত দিন বিৰতিৰ পিছত পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আগবাঢ়িছো। ইতিমধ্যে মই বৰ্ডত লিখি ৰাখিছো ইন্ট্ৰডাকচন টু ত্ৰিগোণমিতি, ত্ৰিগোণমিতিৰ পৰিচয়। ত্ৰিগোণমিতিৰ পৰিচয় বুলি কওঁতে গম পাইছো ইয়াৰ আগতে আমি যেহেতু ক্লাছ 9, ক্লাছ 8 বা ক্লাছ 7 এই সকলোবোৰ ক্লাছত ত্ৰিগোণমিতিৰ বিষয়ে আমি কিন্তু কেতিয়াও একো শিকা নাই। এয়া আমি প্ৰথমবাৰৰ কাৰণে ত্ৰিগোণমিতি যেহেতু পাইছো গতিকে পৰিচয়ৰ ওপৰত আমাৰ বাবে আহিছে পাৰ্ট 1। মই পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3 এনেকৈ যিমানখিনি আমি চেপ্টাৰটোৰ বাবে শিকিব লগা হয় বিভিন্ন ধৰণৰ পাৰ্ট হিচাপত মই এইটো বনাই আপোনালোকৰ মাজলৈ আগবঢ়াম। প্ৰথমতে আমি ইন্ট্ৰডাকচন বেসিক টাৰ্মবিলাকৰ বিষয়ে কিছু শিকিবলৈ চেষ্টা কৰো আহকচোন। প্ৰকৃততে ত্ৰিগোণমিতি বুলি ক'লে এই ত্ৰিগোণমিতিৰ শব্দটোৰ অৰ্থ ত্ৰিগোণমিতি, ত্ৰিগোণমেট্ৰি, ত্ৰিকোণমিতি। ইয়াৰ অৰ্থটো হৈছে মিতি, মিতি মানে হৈছে জোখমা। ত্ৰিকোণ ত্ৰিভুজৰ তিনিটা কোণৰ কথা কৈ আছে আমাক। এতিয়া আচল কথাটো যে ত্ৰিগোণমেট্ৰি হৈছে আচলতে কোনোবা এটা সমকোণী ত্ৰিভুজৰ যিবোৰ তাৰ বাহু থাকে। আমি জানো সমকোণী ত্ৰিভুজৰ বাহুৰ নাম কেইটা হৈছে আমাৰ লম্ব, লম্ব, ভূমি আৰু কৰ্ণ বা অতিভুজ। ইয়াকে কয় পাৰপেণ্ডিকুলাৰ, পাৰপেণ্ডিকুলাৰ, ভূমিক আমি কওঁ বেছ আৰু কৰ্ণৰক কোৱা হয় হাইপোটেনাছ। এইকেইটা আছিল ত্ৰিকোণমিতিৰ। মূলতে আমি যদি কৈ আছো যে ৰাইট এংগল ট্ৰায়াংগল সমকোণী ত্ৰিভুজ এটাৰ ক্ষেত্ৰত তাৰ বাহুকেইডালৰ নাম। এই সমকোণী ত্ৰিভুজৰ বাহুকেইডালৰ যি নাম দিছো আমি সমকোণী ত্ৰিভুজ এটা কোণ 90 ডিগ্ৰী থাকে সমকোণ বুলি যাক আমি কৈ আছো। তাৰ বাদে বাকি দুটা কোণ 90 ডিগ্ৰীতকৈ সৰু সৰু হয় অৰ্থাৎ পূৰক কোণ। ত্ৰিকোণমিতি মানে হৈছে যে কোনোবা এটা সমকোণী ত্ৰিভুজৰ যিকোনো এটা সূক্ষ্ম কোণ আৰু সেই সূক্ষ্ম কোণটোৰ সাপেক্ষে এই বাহুবিলাকৰ অনুপাতৰ এটা সম্পৰ্ক। The branch of mathematics where it deals with the relationship between the ratios of sides of a right angle triangle and corresponding acute angle of the triangle is called trigonometry. এতিয়া মূলতে আমি গম পাইছো যে ত্ৰিগোণমিতি মানে হৈছে আমি এই বাহুবোৰৰ সম্পৰ্ক। এতিয়া মূলতে কথাটো হৈছে যে বাহুবোৰৰ নাম আমি যে কৈছো লম্ব, আমি যে কৈছো ভূমি, আমি যে কৈছো কৰ্ণ, এইটোৰ অৰ্থটো আমি প্ৰথম বুজিব লাগিব। কোনডালক কৰ্ণ বুলি কয়, কোনডালক লম্ব বুলি কয় আৰু কোনডালক ভূমি বুলি কয়। তাৰ বাবে আমি প্ৰথম আগবাঢ়িছো এটা সমকোণী ত্ৰিভুজলৈ আমি আগবাঢ়ো। প্ৰথম এটা সমকোণী ত্ৰিভুজ ললো। ABC নামেৰে নামকৰণ কৰিলে এটা সমকোণী ত্ৰিভুজ। এতিয়া এই কথাটো হৈছে যে ABC নামৰ সমকোণী ত্ৰিভুজটোৰ ক্ষেত্ৰত আমি দেখিছো যে এটা কোণ আমাৰ 90 ডিগ্ৰী আৰু 90 ডিগ্ৰীৰ বাদে আমাৰ লগত যিটা বাকি দুটা কোণ এটা এংগল A আৰু এটা এংগল C, এই কোণ দুটা যে ৰৈ গ'ল স্পষ্ট ভাষা যিহেতু আমি জানো ত্ৰিগোণমিতিৰ তিনিটা কোণৰ সমষ্টি অৰ্থাৎ A plus B plus C equal to আমাৰ কাৰণে হৈ আছে 180 ডিগ্ৰী। যেহেতু এই কোণটো 90 ডিগ্ৰী গতিকে আমি যদি চাও A plus C is equal to আমি ক'ব পাৰো যে 180 ডিগ্ৰী minus 90 ডিগ্ৰী অৰ্থাৎ A plus C আমাৰ বাবে হৈ 90 ডিগ্ৰী। যিকোনো এটা কোণৰ মান আমি কৈছো কোণ যেহেতু ইয়াত আছে, যেহেতু কোণ আছে অকণমান হলেও যেহেতু উঠি আছে আমাৰ, যেহেতু কোণ এটা কৰিছে গতিকে ইয়াৰ মান কেতিয়াও 0 ডিগ্ৰী হ'ব নোৱাৰে। এই এংগল A মান যদি 0 ডিগ্ৰী হ'ব নোৱাৰে, এংগল A মান 1 ডিগ্ৰী হ'ব পাৰে, 2 ডিগ্ৰী যিকোনো হ'ব পাৰে 1 ৰ পৰা 90 ৰ ভিতৰত, যেহেতু দুইটা কোণৰ সাম 90 ডিগ্ৰী। গতিকে কথাটো যে এইটো এংগলৰ মান যদি 1 ডিগ্ৰী হয়, ইয়াত যদি আমি 1 ডিগ্ৰী এংগলে কাৰণে পুট কৰো তেতিয়াহ'লে এংগল C বাবে আমি পাম 89 ডিগ্ৰী, কাৰণ দুইটাৰ যোগফলটো আমি 90 ডিগ্ৰী পাব লাগিব। গতিকে মই এই কথাটো ক'ব বিচাৰিছো যে এই দুইটা কোণৰ মানে আচলতে সূক্ষ্ম কোণ হ'ব লাগিব, দুইটা কোণে আচলতে 90 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব। এতিয়া দুইটা কোণে যেহেতু 90 ডিগ্ৰীতকৈ সৰু অৰ্থাৎ পূৰক কোণ গতিকে আমি ধৰি লৈছো এই কোণটো এটা সূক্ষ্ম কোণ। এই কোণটোৰ বাবে আমি আলোচনা কৰিবলৈ বিচাৰিছো যে এই AB পৰা AC টো কিমান উঠি গৈছে। মই ধৰি লৈছো এটা সূক্ষ্ম কোণ, তাৰ নাম দিছো থিতা। এটা গ্ৰীক বৰ্ণমালা, এটা গ্ৰীক বৰ্ণ থিতাক আমি ব্যৱহাৰ কৰিছো সূক্ষ্ম কোণ বুজাবৰ বাবে। প্ৰথম কথা আমি কৈছো let ABC be a right triangle, be a right triangle whose এই ABC নামৰ ট্ৰায়াঙ্গলটোৰ ক্ষেত্ৰত আমি কৈ আছো যে এংগল B equal to 90 ডিগ্ৰী।
এংগল বি মানে আমি 90 ডিগ্ৰী কৰি লৈছো আৰু এংগল এ ইয়াৰ কাৰণে আমি কৈছো এংগল এ ইকুৱেল টু থিটা থিটা কি বুজাই আছে আমাৰ বাবে এটা সূক্ষ্ম কোণ একিউট এংগল ABC এটা সমকোণী ত্ৰিভুজ কনসিডাৰ কৰিছো আৰু এই সমকোণী ত্ৰিভুজটোৰ ক্ষেত্ৰত এংগল বি মান 90 ডিগ্ৰী মানে সমকোণ আৰু এংগল এ অৰ্থাৎ এই কোণটোৰ বাবে আমি থিটা নামেৰে নামকৰণ কৰিছো আৰু এই থিটাৰ কাৰণে কৈছো যে এটা সূক্ষ্ম কোণক আমি থিটাৰ দ্বাৰা বুজাইছো এতিয়া নাও with respect to theta theta বাবে এই থিটা নামৰ কোণটোৰ কাৰণে ত্ৰিভুজ ABC থিটা নামৰ কোণটোৰ বাবে আমি যদি কওঁ যে opposite side থিটাৰ opposite side ডাল আমাৰ বাবে হৈছে BC থিটাৰ opposite side ডাল আমাৰ বাবে হৈছে BC আৰু BC তে আমি কৈ আছো perpendicular অৰ্থাৎ আমি বুজিব লাগিব পাৰপেন্ডিকুলাৰটো পি সিম্বলৰ দ্বাৰা লিখা হয় অৰ্থাৎ আমি বুজিব লাগিব যে যিকোনো এটা সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত এটা সূক্ষ্ম কোণৰ সাপেক্ষে তাৰ বিপৰীত বাহুডালকে আমি সদায় কম পাৰপেন্ডিকুলাৰ বা লম্ব মই ইতিমধ্যে ইহঁতৰ নামকৰণবোৰ দেখুৱাইছিলো আমি থিটাৰ বিপৰীত ফালে থকা বাহুডালকে আমি লম্ব বুলি নামকৰণ কৰিম তাৰ পিছত আমাৰ বাবে আহিলে the side between theta and 90 degree আমাৰ বাবে সাইডাল হৈছে AB কি কৈ আছো মই যে এই থিটা আৰু এই 90 ডিগ্ৰী কানেক্ট কৰা হিয়তৰ মাজত লাগি থকা লাইনডালৰ নামটো আমি কৈ আছো AB হয় থিটা আৰু 90 ডিগ্ৰী মাজত লাগি থকা লাইন সাইডাল হৈছে আমাৰ বাবে AB আৰু এই AB কে আমি কৈ আছো বেস বা ভূমি আৰু এই বেস ডালক বি ৰ দ্বাৰা বুজোৱা হয় বি সিম্বলটোৰ দ্বাৰা এই বেস ডালক বুজোৱা হ'ব মানে আমাৰ এই ABC নামৰ ৰাইট এংগল ট্ৰায়াঙ্গলটোৰ কাৰণে থিটা আৰু 90 ডিগ্ৰী মাজত লাগি থকা সাইড ডাল হৈছে বি বেস ইয়াক আমি বি ৰ দ্বাৰা বুজাইছো আৰু লাষ্ট ওয়ান যেটো আমি ইতিমধ্যে জানো the side opposite to 90 degree আমাৰ বাবে কি সাইড ডাল হৈ আছে AC 90 ডিগ্ৰী বিপৰীত ফালে সাইড ডাল হৈছে আমাৰ AC আৰু কি AC নামৰ সাইড ডালক মই কৈ আছো কি বুলি হাইপোটেনাস যাক H ৰ দ্বাৰা বুজোৱা হয় এটা মূল কথাটো আমি বুজি পালো যিকোনো এটা সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত যিটো আমাৰ থিটা দিয়া থাকিব সেই থিটাটোৰ সম্পূৰ্ণ বিপৰীত ফালে থকা সাইড ডালৰ নামেই হ'ব পাৰপেন্ডিকুলাৰ বা লম্ব তাৰ পিছত আমি কৈ আছো যে জিডাল সাইড থিটা আৰু 90 ডিগ্ৰীৰ মাজত থিটা আৰু 90 ডিগ্ৰী যে সংযোগ কৰিব লগ লগাব সেই সাইডডালক আমি কৈ আছো বেস the side opposite to the 90 degree বিপৰীত ফালে থকা সাইডডালক আমি কৈ আছো হাইপোটেনাস এতিয়া এই একেটা মেথডৰ বাবে আমি যদি অলপ বেলেগ ধৰণে আগবাঢ়ো যেনেকৈ আমি যদি কওঁ যে এংগল সি কাৰণে যদি আমি কথা পাতো এংগল সি আমি ইমান সময় এংগল এ কাৰণে একেটা ট্ৰায়াঙ্গল এংগল এ কাৰণে আমি কথা পাতি আছিলো এতিয়া যদি আমি কওঁ এংগল সি ৰ বাবে যদি আমি কওঁ তেতিয়াহলে এই সি ৰ অপোজিট ফালে থকা সাইড মানে AB এই AB নামৰ সাইডডালক আমি কম দি দিয়া পাৰপেন্ডিকুলাৰ যদি সেই একেটা ট্ৰায়াঙ্গলৰ বাবে আমি মেথছটো কৰো এংগল সি যদি আমি সূক্ষ্ম কোণ বুলি ধৰিলো বা সূক্ষ্ম কোণ হিচাপে বিবেচনা কৰি আজি মেথছটো যদি আগবাঢ়ো তেতিয়াহলে এংগল সি বিপৰীত ফালে সাইড AB আৰু এই AB ডালক আমি দিতে কম পাৰপেন্ডিকুলাৰ ঠিক একেদৰে এই এংগল সি আৰু এংগল বি মাজত মানে থিটা আৰু 90 ডিগ্ৰী মাজত থকা সাইডডাল আমি যদি ট্ৰায়াঙ্গলটো বিবেচনা কৰো তেনেকুৱাকে তেতিয়াহলে আমি কম এংগল সি আৰু এংগল বি মাজত থকা সাইড এডালৰ নাম হ'ব আমাৰ বাবে বেস সেই ট্ৰায়াঙ্গলটোৰ ক্ষেত্ৰত আমি তাক বেস বুলি বিবেচনা কৰিম এতিয়া আহিলো আমি বেসিক টাৰ্ম বিলাক আমি বেসিক এটা কথা শিকিলো যে ৰাইট এংগল ট্ৰায়াঙ্গল এটাৰ সাইড বিলাকৰ নামবিলাক নমেনক্লেচাৰ কেনেকৈ নামবোৰ দিয়া হৈছে সেইবোৰ আমি বুজিলো এতিয়া মূল কথাটো হৈছে ট্ৰিগনমেট্ৰি ইন্ট্ৰোডাকশন যে ইন্ট্ৰোডাকশন আমি কৈছো ট্ৰিগনমেট্ৰিক ৰেশিও কিছুমান সম্পৰ্ক বিলাক আমি কৈছো ট্ৰিগনমেট্ৰিক ৰেশিও বুলি যে আমি কৈছো আসলতে ট্ৰিগনমেট্ৰিক ৰেশিও আমাৰ বাবে মুঠ 6টা তিনডাল বাহু থাকে ত্ৰিভুজটোৰ দুটা সূক্ষ্ম কোণ থাকে ইহঁতৰ সাপেক্ষে মুঠতে ট্ৰিগনমেট্ৰিক ৰেশিও আমাৰ বাবে হৈছে মুঠ 6টা আমি কৈছো ইয়াত ইহঁতৰ আসল ইন্ট্ৰোডাকশনটো মই কৈছো ট্ৰিগনমেট্ৰিক ৰেশিও মূল ইন্ট্ৰোডাকশন বুলি ক'লে আমি ক'ব লাগিব এইকেইটা এক নম্বৰ আমি শিকিব লাগিব সাইনৰ বিষয়ে
সাইন তাৰ পিছত সাইন 1 নম্বৰ আহে কি তাৰ পিছত 2 নম্বৰ আহে আমাৰ বাবে কোসাইন 3 নম্বৰ আহে আমাৰ বাবে টেনজেন্ট মূল ত্ৰিকোণমিতিক ৰেশিও কিটা হৈছে এইকেইটা ইয়াৰ অপোজিট হিচাপে সাইনৰ অপোজিট হিচাপে আমি পাও কোসেকেন্ড আৰু ইয়াৰ এগেইনস্টত আমি পাও 5 2 আমাৰ বাবে কোসাইনৰ এগেইনস্টত আহিব সেকেন্ড আৰু টেনজেন্টৰ এগেইনস্টত আহিব কোটেনজেন্ট এইকেইটা আমাৰ ত্ৰিকোণমিতিক ৰেশিও ছটাৰ প্ৰকৃত নাম এতিয়া ইয়াৰ এব্ৰিভিয়েচন হিচাপে আমি যদি সাইনৰ এব্ৰিভিয়েচন আমি ইয়াত লিখো তেতিয়ালে আমি আসলতে এপ্লিকেশন পাৰ্টত যেটা আমি সাইন বুলি লিখিম আসলতে আমি SIN লিখিম আৰু তাৰ আসল নামটো আছে SINE কোসাইনৰ ক্ষেত্ৰত আমি লিখিম cos টেনজেন্টৰ ক্ষেত্ৰত আমি লিখিম tan কোটেনজেন্টৰ ক্ষেত্ৰত আমি লিখিম cot সেকেন্ডৰ ক্ষেত্ৰত আমি লিখিম sec আৰু কোসেকেন্ডৰ ক্ষেত্ৰত লিখিম আমি cosec আমাৰ মূল ত্ৰিকোণমিতিক ৰেশিও কিটা হৈছে এইকেইটা বিষয় আমি পঢ়িব লাগিব চেপ্টাৰটো যে আসল কথাটো কৈ আছো যে সাইন ইহঁতৰ আসল নাম কৈ আছো আৰু ইয়াত আমি যেটো ব্যৱহাৰ কৰাৰ নাম সাধাৰণ ভাষাত কলে ঘৰত মাতা নাম নিচিনা ক'ব পাৰো এইটো স্কুলত দিয়া নাম আমি যেটো ব্যৱহাৰ কৰো ইয়াত সাইন বুলি কম ইয়াক cos বুলি কম ইয়াক tan বুলি কম ইয়াক cosec বুলি কম ইয়াক sec বুলি কম আৰু ইয়াক cot বুলি কম এই ছটা আমাৰ বাবে ত্ৰিকোণমিতিক ৰেশিও সাজু আছে ইনে এই ছটা ত্ৰিকোণমিতিক ৰেশিওৰ পিছত ইহঁতৰ যেটো ডেফিনিশন পাৰ্ট ডিফাইন কেনেকৈ কৰিছে যে cosec বুলি যে আমি কৈছো cos বুলি যে আমি কৈছো sec বুলি যে আমি কৈছো এই নামবিলাক আসলতে মই কৈছো যে টেনজেন্ট যিকোনো এটা ত্ৰিকোণমিতিক ৰেশিও আসলতে কিছুমান কোনোবা এটা সমকোণী ত্ৰিভুজৰ অনুৰূপ কিছুমান বাহুবিলাকৰ অনুপাত সমকোণী ত্ৰিভুজৰ বাহুৰ সেই অনুপাতবিলাককে আমি ত্ৰিকোণমিতিক ৰেশিওৰ নামকৰণ কৰিছো পোন প্ৰথমতে আমি এটা ট্ৰায়াঙ্গলৰ বিবেচনা কৰো আমি এটা ট্ৰায়াঙ্গল লৈছো ABC আমি এটা ট্ৰায়াঙ্গল বিবেচনা কৰিছো এটো 90 ডিগ্ৰী হিচাপে লৈছো যেহেতু আমি কৈছো ত্ৰিকোণমিতি আলোচনা মানে হৈছে প্ৰকৃততে কোনোবা এটা সমকোণী ত্ৰিভুজৰ আলোচনা এতিয়া আমি ডেফিনিশনলৈ গৈ আছো ডেফিনিশন কেনেকুৱাকে আমি কিহতক নামকৰণ কৰিম একেবাৰে প্ৰথম কথাটো ট্ৰায়াঙ্গলটোক আমি নাম দিও let ABC be a triangle ABC এটা ট্ৰায়াঙ্গল বিবেচনা কৰিছো কমা angle B equal to 90 degree ABC এটা সমকোণী ত্ৰিভুজৰ বিবেচনা কৰা হৈছে আৰু সেই ত্ৰিভুজটোৰ ক্ষেত্ৰত আমি angle B ৰ ভ্যালুটো 90 ডিগ্ৰী বুলি কৈছো and angle A equal to theta আমি কৈছো theta মানে হৈছে এটা acute angle একেবাৰে প্ৰথম কথাটো এই ডেফিনিশনটো মনত ৰাখিবৰ বাবে আমি এটা সেন্টেন্স মনত ৰাখিব লাগিব সেইটো হৈছে এই সেন্টেন্সটো আমাৰ মনত থাকিলে আমাৰ কামবোৰ সহজ হৈ যায় পণ্ডিত ভোলা প্ৰসাদ হৰ হৰ ভোলে ইয়াত বেলেগ একো নাই আমি কেৱল মাত্ৰ মনত ৰাখিবৰ কাৰণে ইয়াক ব্যৱহাৰ কৰিছো এতিয়া একেবাৰে প্ৰথম কথাটো মই যদি ক'ব বিচাৰো যে now with respect to angle A equal to theta এই থিটাটোৰ বাবে পাৰপেন্ডিকুলাৰ বুজাই আছে BCA বেস বুজাই আছে ABA আৰু হাইপোটেনাস বুজাই আছে ACA ধৰিব পৰা গৈছে ইয়াত থিটাৰ এগেইনস্ট থকা সাইডলক আমি পাৰপেন্ডিকুলাৰ বুলি কওঁ গতিকে BCA আমাৰ বাবে পাৰপেন্ডিকুলাৰ থিটা আৰু 90 ডিগ্ৰী মাজত থকা সাইডলক আমি বেস বুলি কওঁ গতিকে BA বুজাই আছে আমাৰ বেস আৰু 90 ডিগ্ৰী এগেইনস্ট থকা সাইডলক আমি কওঁ হাইপোটেনাস এটি একেবাৰে প্ৰথম কথাটো যে আমি কওঁ যে এই ত্ৰিকোণমিতিক ৰেশিও যে আমি লিখিছো এই SIN বুলি যদি মই কওঁ এই SIN বুলি কলে ইয়াৰ কোনো অৰ্থ নাই ই এটা ইংৰাজী শব্দ ইয়াৰ অৰ্থ কথা মই ক'ব এই SIN বুলি কলে কি কেৱল মাত্ৰ এটা ওয়াৰ্ড বুজাই আছে ইয়াৰ কোনো ধৰণৰ অৰ্থ নাই কিন্তু যদি এই SIN ৰ লগত মই এটা সূক্ষ্মকোণ আঁকি দিও কোনোবাটো মেথছৰ বাবে এই সূক্ষ্মকোণটোৰ মান 15 ডিগ্ৰী হ'ব পাৰে 16 ডিগ্ৰী হ'ব পাৰে 30 ডিগ্ৰী হ'ব পাৰে 45 ডিগ্ৰী হ'ব পাৰে যিকোনো হ'ব পাৰে
এটা যদি সূক্ষ্ম কোণ মই তাৰ লগত বহাই দিওঁ তেতিয়া ইয়াক এটা সম্পূৰ্ণ ত্ৰিকোণমিতিক ৰেচিঅ বুলি বিবেচনা কৰা হ'ব অৰ্থাৎ মই এটোকে ক'ব বিচাৰিছো যে sin থিটা বুলি ক'লে আমি ত্ৰিকোণমিতিক ৰেচিঅ বুলি ভাবিম sin বুলি ক'লে আমি এটা ওয়ার্ড ইয়াৰ আমাৰ ম্যাথমেটিক্যাল ভ্যালু কোনো ধৰণৰ নাথাকিব গতিকে একেবাৰে প্ৰথম কথা মই sin থিটাৰ পৰা যদি আগবাঢ়ো এই সেন্টেন্স কিটা লিখাৰ মোৰ অৰ্থ কি আছিল মই সেন্টেন্স কিটা অৰ্থটো প্ৰথম বুজাই দিম মই এটা বক্স বনালো ইহঁতক সম্পূৰ্ণৰূপে ভাগ কৰিছো মই এতিয়া যদি মই চাব বিচাৰো যে প্ৰথমৰ পৰা যদি মই চাই যাও sin থিটা তেতিয়ালে আমাৰ অনুপাতটো কি হৈ আছে কণ্টিনৰ পৰা আহিছে p আৰু হৰৰ পৰা আহিছে h p/h মানে মই গম পাইছো কোনোবা এটা সমকোণী ত্ৰিভুজৰ এই পাৰপেন্ডিকুলাৰ আৰু হাইপোটেনাছৰ মাজৰ যিটো ৰেচিঅ p/h যিটো ৰেচিঅ সেই ৰেচিঅটোক আমি নাম দিম sin থিটা ঠিক একেদৰে sin থিটাৰ এগেইনষ্টত আমাৰ আহিব cos থিটা পিছত আমি যদি শিকিবলৈ বিচাৰো মই কৈছিলো মূল ত্ৰিকোণমিতিক ৰেচিঅ মই তিনটাক দাগ দিছিলো প্ৰথমতে 1 2 3 বুলি কৈছিলো গতিকে মই cos থিটা লৈ আগবাঢ়িছো cos থিটা দিয়া দেখা গৈছে b/h ইয়াৰ পৰা আহিছে b/h হৰৰ পৰা আহিছে h আমি বুজিলো যে কোনোবা এটা সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত যিকোনো এটা সূক্ষ্ম কোণৰ সাপেক্ষে সেই সূক্ষ্ম সমকোণী ত্ৰিভুজটোৰ ভূমি আৰু কৰ্ণৰ যিটো অনুপাত তাক আমি কম cos থিটা তাৰ পিছত আমাৰ আহিব tan থিটা tan থিটা মানে ইয়াত দেখিছো প্ৰসাদ ইয়াৰ পৰা আহিছে p আৰু ভলৰ পৰা আহিছে b ফাইনালি আমি তিনটা ত্ৰিকোণমিতিক ৰেচিঅ পালো যে এই তিনটা ত্ৰিকোণমিতিক ৰেচিঅ ক্ষেত্ৰত এই সাইনৰ উল্টা ত্ৰিকোণমিতিক ৰেচিঅটো হৈছে cosec থিটা মানে আমি কি ক'ব লাগিব তাত h/p cos থিটাৰ উল্টাটো হৈছে sec থিটা তাৰ ক্ষেত্ৰত আমি পাম h/p আৰু tan থিটা উল্টাটো হৈছে cot থিটা তাৰ বাবে আমি পাম b/p আমাৰ মূল ত্ৰিকোণমিতিক ৰেচিঅ কিটা আমি ইতিমধ্যে পাই গৈছো এইটা এই ত্ৰিকোণমিতিক ৰেচিঅ কিটা এপ্লাই কৰি ইয়াৰ পৰা কিছুমান ফৰ্মুলা আমি নিজে ডিডিউস কৰিব পাৰো ফাৰ্স্ট কথাটো এনেকুৱা হৈ আছে যে sin থিটা নম্বৰ 1 ত আমি যদি ভাবো sin থিটা আৰু cosec থিটা ক্ষেত্ৰত কি পাম আমি কৈছো এটা আনটো ৰেচিপ্ৰকেল গতিকে সহজভাৱে চাও এবাৰ কি হৈ আছে ৰেচিপ্ৰকেল মানে আচলতে জানোৱে আমি তথাপিও p/h হলে এটা h/p ফাইনালি দুটা কেনসেল আউট হৈ পেলে 1 হ'ব মানে আমি ক'ব পাৰো যে কৰবাত ব্যৱহাৰ কৰিব পাৰো sin থিটা = 1/cosec থিটা যিটো মেথডত যেনে ধৰণে ব্যৱহাৰ হ'ব তাক আমি সেই অনুপাতে ব্যৱহাৰ কৰিব পাৰিম যেনেকৈ আমাৰ মেথছটোৰ বাবে এটা দেখিলো আমি যে sin থিটা = 1/cosec থিটা লিখিলো আৰু cosec থিটা = 1/sin থিটা ইয়াত কোনো ধৰণৰ অসুবিধা হোৱা নাই ঠিক একেদৰে মই পাইছো যে cos থিটা আৰু sec থিটা এটা আনটো উল্টা গতিকে cos থিটা = মই লিখিব পাৰো 1/sec থিটা আৰু sec থিটা = মই লিখিব পাৰো 1/cos থিটা তেনেকৈ আমি ক'ব পাৰো যে tan থিটা = 1/cot থিটা আৰু cot থিটা আমি ক'ব পাৰো 1/tan থিটা একেটা আছিল সহজভাৱে মনত ৰাখিব পৰা ফৰ্মুলা হ'ব কৰবাত ব্যৱহাৰ কৰিব লগা হ'ব জেনাৰেলি আমি ত্ৰিকোণমিতিক ৰেচিঅ মই এতিয়াও কৈ দিছো পিছলৈ কম কথাষাৰ এটাই যে যিকোনো ত্ৰিকোণমিতিক ৰেচিঅক আমি এই ৰূপটো লিখিব পাৰিলে ইন টাৰ্মছ অফ sin থিটা এণ্ড cos থিটা লিখিব পৰা মানে আমাৰ মেথছটো সহজ ৰূপলৈ আহি যাব এতিয়া আমি শেষৰ মই এটা ফৰ্মুলা কৰি দেখাম যেনে tan থিটা মানে আমি শিকিছো p/b ইয়াত মই লিখিছো tan থিটা মানে হৈছে p/b এই p/b ইয়াত দেখিছো p আছে আৰু b মানে পাৰপেন্ডিকুলাৰ আৰু বেস দুডাল আছে ইয়াত নাথাকা সাইডডাল হৈছে হাইপোটেনাস মই যদি হাইপোটেনাস ডাল ইয়াৰ মাজলৈ যদি আনিব বিচাৰো অৰ্থাৎ নিউমাৰেটৰ আৰু ডেনোমিনেটৰ হৰ আৰু লব উভয়কে মই কি কৰিছো লব আৰু হৰ উভয়কে মই h এৰে ডিভাইড কৰিছো ফাৰ্স্ট অফ অল যে মই ইয়াত পালো যে p/h আমি জানো p/h মানে কি p/h মানে হৈছে sin থিটা আৰু এফালে b/h মানে আমাৰ বাবে হৈছে cos থিটা শেষত গৈ আমি পালো গৈ যে যিকোনো ত্ৰিকোণমিতিক ৰেচিঅ ক্ষেত্ৰত এই ফৰ্মুলাটো আমাৰ বাবে বহুত বেছি ইম্পৰ্টেন্ট হৈ যায় বহুত মেথছত কি ব্যৱহাৰ হ'ব গতিকে ছাত্ৰ-ছাত্ৰী সকলক এইটো ভালদৰে অধ্যয়ন কৰিবলৈ অনুৰোধ জনোৱা হৈছে ইয়াত আছিল যে tan থিটা আমি ফাইনালি পাৰো গৈ sin থিটা বাই cos থিটা এয়া আছিল আজিৰ এই ভিডিঅ'টোৰ মূল গতিকে আমি ইয়াৰ পিছৰ ভিডিঅ'টোত আৰু নতুন কিছুমান আইডিয়া কিছুমান লৈ আপোনালোকৰ মাজলৈ আহিম ধন্যবাদ